Hello, future officers all. Welcome to Competition Care Newspaper Made Simple Series. এই সিরিজটোত আজি আমি ডিসকাস কৰিম 6th of January 2023 খুব ইম্পৰ্টেণ্ট কিছুমান টপিক যি টপিক আমাৰ আপকামিং APSC CC প্ৰিলিমছ 2024 বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে মই অলৰেডি আপোনালোকক কৈছোৱে বহুবাৰ যে এই টপিকবোৰ আপোনালোকে একেবাৰে স্কিপ নকৰিব ভিডিওটো অকমান দীঘল হ'ব পাৰে আপোনালোকে ইউটিউবত গৈ পেলাই 1.5x স্পীড লগাই পেলাই আপোনালোকে চাব সোনকালে কমপ্লিট হৈ যাব ভিডিওটো বাট স্কিপ নকৰিব হা কাৰণ ইয়াত বহুত ইন্টাৰলিংক কৰি পেলাই কিছুমান টপিক কৰোৱা যায় যিখিনি পিপিটিত মই দিয়াটো পসিবল নহয় ঠিক আছে সো আপোনালোকে ধুনিয়াকৈ বস্তুখিনি শুনি যাওক আৰু পিপিটিটো এবাৰ পঢ়ি ল'ব ঠিক আছে ভিডিওটো চাই পেলাই পিপিটিটো পঢ়ি ল'ব ধুনিয়াকৈ আপোনালোকৰ গোটেইখিনি বস্তু ক্লিয়াৰ হৈ যাব লগতে কাৰেণ্ট এফেয়াৰ্ছৰ কপিখন সদায় মেইনটেইন কৰি যাব যিখিনি আন্ডাৰলাইন কৰি পেলাই ৰেড মাৰ্ক কৰা গৈছে এই গোটেইকিটা পইণ্ট একেবাৰে ইম্পৰ্টেণ্ট হয় কাৰণ ওৱান লাইনাৰ কুৱেশ্যন এতিয়া এপিএসসিত বহুত কমাই দিছে স্টেটমেন্ট ওয়াইজ কুৱেশ্যন তেওঁলোকে সুধি আছে সো এই লাইনবিলাকে ইম্পৰ্টেণ্ট যিবিলাক ৰেড মাৰ্ক কৰা আছে এই লাইনবিলাকে গৈ পেলাই পাছলৈ আমাৰ স্টেটমেন্ট ওয়াইজ কুৱেশ্যনবিলাক সলভ কৰোঁতে হেল্প হ'ব ঠিক আছে সো ধুনিয়াকৈ আপোনালোকে এখিনি কৰি যাওক লগতে মই ইতিমধ্যে আপোনালোকক কৈছোৱে যে আমাৰ প্ৰিলিমছৰ কাৰণে এটা ক্ৰেশ কোৰ্স লঞ্চ কৰা হৈছে যেটো আমাৰ ফৰ আপকামিং APSC CC 2024 বাবে খুব ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে আৰু এই কোৰ্সটো আমি খুব ভালকৈ ডিজাইন কৰিছো ইয়াত বহুতখিনি এফৰ্ট দিয়া হৈছে যাতে আপোনালোকৰ ইয়াৰ পৰা ম্যাক্সিমাম কোৱেশ্চনছ কমন পৰে কাৰণ আলটিমেটলি আমি কোৱেশ্চনছ বিলাক যদি কমন নপৰে অসুবিধা হৈ যাব হয়নে সো আমি হিমানখিনি এনচিওৰ কৰিব চেষ্টা কৰিছো যিখিনি টপিক ডিসকাস কৰা হ'ব ফেকাল্টি দ্বাৰা গোটেইখিনি একেবাৰে আপকামিং প্ৰিলিমছৰ কাৰণে খুব ইম্পৰ্টেণ্ট হ'ব সো আপোনালোকে দেৰি নকৰিব আমাৰ আৰ্লি বাৰ্ড অফাৰটা চলি আছে যে 20% অফ আপোনালোকে পাবলৈ সক্ষম হ'ব তলত দিয়া দুটাকৈ স্ক্ৰিনত আপোনালোকে নাম্বাৰ দেখা পাইছে এই নাম্বাৰত কন্টাক্ট কৰিলে আপোনালোকে গোটেইখিনি কোৰ্স ফিজ গোটেইখিনি বস্তু গম পাই যাব ঠিক আছে সো আপোনালোকে ধুনিয়াকৈ যি সকলে বিচাৰিছে অকমান তেওঁলোকৰ এটা গাইডেন্স অকমান দৰকাৰ আছে কাৰণ কি হয় কেতিয়াবা আমি সেলফ ষ্টাডি কৰি থাকিলে বিশেষকৈ সিভিল সাৰ্ভিসৰ এক্সামিনেশনত এটা প্ৰবলেম আছে যে আমি বহুত আননেসেসাৰি বস্তু পঢ়ি দিও হয়নে আৰু যে সময় কম আছে মাৰ্চৰ যদি লাষ্টৰ ফালে এক্সাম হয় তেতিয়ালে আমাৰ হাতত বহুত সময় কম আছে আৰু এই কম সময়খিনিতে আমি যদি এই গোটেই প্ৰিলিমছটো ক্ৰ্যাক কৰিব লাগে তেতিয়ালে আমি যদি অকল কনভেনশনাল মেথডত পঢ়ি গৈ থাকো তেতিয়ালে সিলেবাস কমপ্লিট নহব আৰু আমাৰ এক্সামও ক্লিয়াৰ নহব হয়নে সো এই 70 ডেজ 80 ডেজ বা 90 ডেজ যিখিনি সময় আছে আমাৰ খিনিখিনি বহুত ক্ৰুচিয়েল সময় হয় হয়নে সো এই ক্ৰুচিয়েল সময়খিনি আমি কেনেকৈ স্ট্ৰেটেজি লগাই পেলাই আমি এক্সামটো ক্লিয়াৰ কৰিব লাগে সেইবিলাক ডিসকাস কৰা হ'ব ইয়াত লগতে আমাৰ কি কোৰ্স মডেল থাকিব গোটেইখিনি আপোনালোকে দেখা পাইছে স্পেশালি PYQ টেষ্ট সিৰিজ এইবিলাক আমাৰ বহুত ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে দেন স্পেশাল MCQs কিছুমান ডিজাইন কৰা গৈছে ফৰ আপকামিং APSC প্ৰিলিমছৰ কাৰণে ঠিক আছে সো এইখিনি বস্তু আপোনালোকে পাই যাব ধুনিয়াকৈ গতিকে মই পলম নকৰাকৈ আপোনালোকক ৰিকুৱেষ্ট কৰিছো আপোনালোকে আমাৰ এই ক্ৰেশ কোৰ্সটোত জয়েন কৰক বহুতখিনি বেনিফিট হ'ব বুলি মই ভাবো ঠিক আছে ওকে সো ফাৰ্স্ট টপিকটো আমি আগবাঢ়িছো দ্যাট ইজ ইনাৰ লাইন পাৰ্মিং বহুত ইম্পৰ্টেন্ট এটা টপিক হয় আপোনালোকে প্ৰায় শুনিয়ে থাকে ইনাৰ লাইন পাৰ্মিটৰ কথা হয়নে নিউজত আমি পাই থাকো কি হয় বস্তুটো অকমান আমি ডিসকাস কৰো কি হয় নিউজত আহিছে ঠিক আছে ওকে The Prime Minister of India has asked Chief Minister of Mizoram to submit a proposal regarding inner line permit system. To ki korise honorable amar Prime Minister Narendra Modi dangoriya ki korise বৰ্তমান নতুনকৈ যিজন চিফ মিনিষ্টাৰ হৈছে মিজোৰামৰ সো তেখেতক এটা ৰিপৰ্ট খুজিছে বা প্ৰপোজাল এটা তেওঁৰ পৰা বিচাৰিছে ৰিগাৰ্ডিং দা ইনাৰ লাইন পাৰ্মিট সিস্টেম ঠিক আছে সো তাত কিবা চেঞ্জ কৰিব পৰা যায় নেকি কিবা অকমান যেটো আমাৰ কনভেনশনাল মেথডত চলি আছে বৰ্তমান ইনাৰ লাইন পাৰ্মিটটো তাত আমি কিবা চেঞ্জ কৰিব পাৰো নেকি এই বিষয়ত তেওঁৰ পৰা অকমান মতামত বিচাৰিছে সো এইখিনিতে আমাৰ সৰু কোৱেশ্চন এটা আপোনাক মই সুধিব বিচাৰিছো এই জন মিনিষ্টাৰ চিফ মিনিষ্টাৰজন যে ইলেক্টেড হল এটা খুব ধুনিয়া মুভমেন্ট এটা চলিছিল মিজোৰামত হয়নে সো এই মুভমেন্টৰ নামটো আপোনালোকে মোক ক'বচোন এটো প্ৰিলিমছত আহা চান্স আছে ঠিক আছে বহুত নিউজত আছিল সো কোনটো পাৰ্টি বিলং কৰে আৰু এটা মুভমেন্ট এটা গোটেই মিজোৰামত তেওঁ ৰান কৰিছিল যাৰ ফলত তেওঁ এবাৰ আপকামিং যেটো আমাৰ ইলেকশন হৈ গল তাত বহুত তেওঁ এটা ভাল নাম্বাৰ অফ সিট তেওঁ পাবলৈ সক্ষম হৈছে হয়নে সো কাইন্ডলি সেই মুভমেন্টৰ নামটো মোক কমেন্ট সেকশনত জনালে হল ঠিক আছে ভেৰি ভেৰি ইম্পৰ্টেন্ট টিপ্ৰা মথা মুভমেন্টটো সুধিছিলে প্ৰিলিমছত হোৱা নাই বাট ডিপাৰ্টমেন্টাল এক্সাম এটা সুধিছিলে সো টিপ্ৰা মথাটো এটা পলিটিক্যাল উইং আছিল হয়নে কোট ত্ৰিপুৰাৰ আছিল হয়নে সো মিজোৰামৰ এই কোৱেশ্চনটো সোধা বহুত বেছি চান্স আছে ঠিক আছে আমাৰ নৰ্থ ইষ্টৰ যিখিনি ইভেন্টছ হৈ থাকে ন সেইখিনি আমাৰ প্ৰিলিমছৰ কাৰণে ইম্পৰ্টেন্ট হৈ যায় হয়নে ওকে হোৱাট ইজ ILP মানে ইনাৰ লাইন পাৰ্মিটটো কি হয় টু ৰেগুলেট দা এন্ট্ৰি অফ ইণ্ডিয়ান সিটিজেন ইনটু প্ৰটেক্টেড এৰিয়াজ এ লিমিটেড ডিউৰেশ্যন সো কি হয়
আপোনালোকে যিসকলে ভিজিট কৰিছে গমেই পাব এইটো প্ৰেক্টিকেলি আপোনালোকে এক্সপিৰিয়েঞ্চ কৰিছে এই বস্তুটো আমি পাৰ্মিট এখন ল'ব লাগে হয়নে সো এই পাৰ্মিটখন লৈ পেলাই আমি তাত এণ্ট্ৰি কৰিব লাগে কি এই পাৰ্মিটটো কিহৰ কাৰণে হৈছে যে এই পাৰ্মিট চিষ্টেমটোৱে তেওঁলোকক অকণমান প্ৰটেকশ্যন দিছে প্ৰটেকশ্যন কিহৰ দিছে যিবিলাক ইলিগেল মাইগ্ৰেণ্টছবিলাক আহে বা ইমিগ্ৰেশ্যন যিটো ইছ্যু চলি আছে আমাৰ অসমত বা অন্যান্য ৰাজ্যবিলাকত সেই বস্তুটো প্ৰিভেণ্ট কৰিবৰ কাৰণে তেওঁলোকে ILP চিষ্টেমটো আনিছিলে হয়নে চ' প্ৰাইমেৰিলি ইউজ ইন নৰ্থ ইষ্ট এৰিয়া আমাৰ নৰ্থ ইষ্টৰ যিখিনি এৰিয়া ষ্টেট আছে তো ক'ত আছে অৰুণাচল প্ৰদেশ নাগালেণ্ড মিজোৰাম এণ্ড মণিপুৰ চ' এইকেইখন ষ্টেটত বৰ্তমান ইনাৰ লাইন পাৰ্মিট প্ৰভিজনটো আছে চ' তেওঁলোকৰ তাত কি হয় আপোনালোকে যদি যায় তেতিয়াহ'লে এখন পাৰ্মিট লৈ পেলাই যাব লাগিব আৰু পাৰ্মিটখন মেনশ্যন কৰিব লাগিব যে আপোনাক কিমান দিনৰ কাৰণে গৈ আছে কি পাৰ্পাছত গৈ আছে এই গোটেইখিনি বস্তু তাত মেনশ্যন থাকিব লাগিব হয়নে ঠিক আছে and some areas in Jammu and Kashmir like Ladakh so Jammu and Kashmir Ladakh area to yat ei bostuto prabodan to ase historical context to jodi ami akoman sao introduced under the Bengal Eastern Frontier Regulation of 1873 initially to protect British commercial interest post independence it shifted to focus a safeguarding indigenous culture and environment so ki hol এই ব্ৰিটিছাৰ সকলে যোৱাৰ পিছত এই সিস্টেমটো বা এই প্ৰসেসটো এটো কাৰণে আনা হল সো দ্যাট যিখিনি ট্ৰাইবেল এৰিয়াজ আছে এই ট্ৰাইবেল এৰিয়াজবিলাকৰ যিখিনি কালচাৰেল বা তেওঁলোকৰ যিখিনি ল্যান্ডৰ ৰাইটস এই ৰাইটসখিনি প্ৰটেক্টেড হৈ থাকিবৰ কাৰণে বা এনভায়ৰনমেন্টৰ বস্তুখিনি প্ৰটেক্ট হৈ থাকিবৰ কাৰণে সেই কাৰণে ইনাৰল্যান্ড পাৰ্মিট সিস্টেমটো আনা হৈছিল আপোনালোকে বহুতে গম পায় যে আমি অৰুণাচল প্ৰদেশ হওক মিজোৰাম মণিপুৰ এইবিলাক ষ্টেটত আমি বা নাগালেণ্ডত আমি তাত ল্যান্ড সেল আৰু পাৰচেজ কৰিব নোৱাৰো হয়নে কাৰণ কিয় তাত কিছুমান ৰেষ্ট্ৰিকশন লগোৱা আছে আপোনালোকে আৰ্টিকল 19 টো ভালকৈ পঢ়িছে নে কনস্টিটিউচনৰ ফান্ডামেন্টাল ৰাইটস হয় আৰ্টিকল 19 টো ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন বুলি সবেই জানে বাট তাৰ ভিতৰ কিছুমান ক্লজেছ বিলাক আছে হয়নে সো তাৰ ক্লজেছ বিলাকত কিছুমান বস্তু মেনশ্যন আছে কি দি আছে ৰিজনেবল ৰেষ্ট্ৰিকশন দিয়া আছে হয়নে দিজ আৰ ফল আন্ডাৰ ৰিজনেবল ৰেষ্ট্ৰিকশনস হয়নে আমাৰ বহুতখিনি ফ্ৰীডম দিয়া আছে বাট তাত কিছুমান ৰিজনেবল ৰেষ্ট্ৰিকশনস দিয়া আছে আৰ্টিকল নম্বৰ 19 বহুত ইম্পৰ্টেন্ট হয় এই ভিতৰৰ ক্লজেছ কিটা আপোনালোকে ডাইৰেক্টলি চাব লাগিব কাৰণ আৰ্টিকল 90 টো ৰিসেন্টলি সুপ্ৰিম কোৰ্টৰ এটা ভাৰ্ডিক্ট এটা আহিছিলে হয়নে সো যদি আপোনালোকে এটো ফলো কৰিছে মই কমেন্ট সেকশনত জনাবচোন যে আৰ্টিকল 19 টো কি হৈছিলে ইন্ডিভিজুৱেল ৰাইটছৰ ওপৰত তেওটা সুপ্ৰিম কোৰ্টে এটা ভাৰ্ডিক্ট দিছিলে সো যদি পাৰে এই বস্তুটো মই কমেন্ট সেকশনত জনাবচোন ভাৰ্ডিক্টটো কি আছিল কিহৰ ওপৰত আছিল সো এই বস্তুবিলাকে হল ৰিজনেবল ৰেষ্ট্ৰিকশন কিছুমান প্ৰভাইড কৰে কোট আমাৰ যত ইনাৰল্যান্ড পাৰ্মিট সিস্টেমটো বৰ্তমান ইম্পোজ হৈ আছে দেন Additional information Manipur inclusion in December 2020 Manipur was included the innerland permit regime making it fourth northeastern state under the system so 2020 sonot ki hol Manipur ko ei innerland permit system ot talok include kora hol aru Manipur become the fourth northeastern state under ILP system purpose for obtaining ILP obtainable through government office and online portal so আপোনালোকে যে অনলাইন মাধ্যমতো এই ইনাৰল্যান্ড পাৰ্মিটখন আপোনালোকে উলাব পাৰিব যদি আপোনালোকে এই চাৰিখন ষ্টেটত আপোনালোকে ভিজিট কৰিব বিচাৰে required for domestic tourists different regulations for foreign tourists who usually need to register with local authorities so domestic tourist হওক বা foreign tourist যদি তাত যাব বিচাৰে তাত তেওঁলোকে এটা স্পেশাল পাৰমিশন লোকেল অথৰিটিৰ পৰা লৈ পেলাই তাত হেকিখন ষ্টেটত এন্ট্ৰি কৰিব পাৰিব then importance of ILP preserve distinct cultures and traditions so কি হয় আপোনালোকে গম পায় যে অসমৰ এক্সাম্পলটো যদি লও আৰু এটো GS5 ত কেতিয়াবা এই কোৱেশ্চনটো আহিব পাৰে এনেকুৱাকে আহিব পাৰে যে ইনাৰল্যান্ড পাৰ্মিট সিস্টেমটো অসমত ইম্পোজ কৰিলে তাৰ প্ৰ'জ এণ্ড কনস কিছুমান সুধিব পাৰে সো বহুত বেছি চান্স আছে এই কোৱেশ্চনটো সোধা কাৰণ অসমতো এনেকুৱা এটা যেতিয়া আমাৰ CWA গুটেই আন্দোলনখন চলিছিলে তাত এই প্ৰসেসটো প্ৰস্তাৱটো উঠিছিলে যে অসমতো ইনাৰল্যান্ড পাৰ্মিট সিস্টেমটো ইম্পোজ কৰিব লাগে হয় না বাট অসমত মই না হবো টেকনিক্যালি টু পসিবল হয় কাৰণ অসমখন বহুত ডাইভাৰ্স হৈ গল অলৰেডি বাট একিখন ষ্টেট ইমানখিনি ডাইভাৰ্সিটি তেওঁলোকে ফেস কৰা নাই সো অসমত এটো কিমান সাকসেসফুল হ'ব নাজানো বাট ইমপ্লিমেন্টেশনে নহব সাগে সাকসেসফুল হোৱাটো পিছৰ কথা তো জিয়ে নহক বাৰু সো এই এনেকুৱা ধৰণৰ মেইনছত আপোনালোকৰ অকমান এনালিটিক্যাল বেস কোৱেশ্চনস এই ILP টপিকটোৰ পৰা সুধিব পাৰে হয় না গতিকে তাত কি হয় দেন মেইনটেইনস ডেমোগ্ৰাফিক ব্যালেন্স অফ ট্ৰাইবেল পপুলেশন ইন দা নৰ্থ ইষ্ট সো কি হয় ট্ৰাইবেল পপুলেশন যিখিনি আছে তেওঁলোকে কি হয় তেওঁলোকে নিজৰ যেটো কালচাৰ যেটো কাস্টমস এণ্ড ট্ৰেডিশনস থাকে হেতু তেওঁলোকে বহুত প্ৰায়োৰিটাইজ কৰে তেওঁলোকৰ কাৰণে বহুত প্ৰেচিয়াস বস্তু হয় না সো তেওঁলোকে হে বিচাৰে যে সেই কাস্টমস ট্ৰেডিশনস তেওঁলোকৰ ভাষা গুটেখিনি বস্তু যেতে প্ৰিজাৰ্ভ হৈ থাকে তাত যেতে বাহিৰা মানুহে আহি হস্তক্ষেপ কৰিব নোৱাৰে হেতু কাৰণে তেওঁলোকে বহুত বেছি ফোকাস কৰে
হয়নে দেন কণ্ট্ৰলছ ইলিগেল মাইগ্ৰেশ্যন মই ক'লোৱে এণ্ড এনক্ৰচমেণ্ট ইন চেঞ্চিটিভ এৰিয়াছ চ' এই নৰ্থ ইষ্টৰ ষ্টেটছবিলাকত কি হয় বহুত এনভাইৰমেণ্টেলি বহুত ৰিচ হয়নে চ' তাত যদি আমাৰ ইলিগেল মানুহবোৰ ইমিগ্ৰেণ্টবোৰ তাত সোমাই যায় তেতিয়াহ'লে সেই এৰিয়াবিলাকত তেওঁলোকে কেপচাৰ কৰিব অলৰেডি অসমত আমি সেই ইছ্যুটোৰ পৰা যুঁজি আছোঁ সত্ৰৰ যিবোৰ ভূমি সত্ৰৰ যিবোৰ মাটি সেইবোৰ অলৰেডি এনক্ৰ'চ কৰা হৈছে বহুত সময়ত গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে কিন্তু আপোনালোকে গম পায় যে যেতিয়াই এনেকুৱা ধৰণৰ ইভিকশ্যনবিলাক ষ্টাৰ্ট কৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বা গভৰ্ণমেণ্ট অফ আছামে তেতিয়া নানান ধৰণৰ সমস্যাৰ সৃষ্টি হয় বহুতে কোৰ্টত কেছ কৰে হয়নে বাট হিউমেন ৰাইটছ কমিশ্যনৰ ইয়াত কথা আহি পৰে চ' এনেকুৱা ধৰণৰ ইছ্যুজবিলাক আমি ফেচ কৰি আছোঁ কিন্তু আমাৰ এই নৰ্থ ইষ্টৰ এই 4খন ষ্টেটে এইবিলাক প্ৰব্লেমৰ পৰা অকণমান তেওঁলোকে কি হৈছে তেওঁলোকে কিন্তু বাচি আছে ঠিক আছে দেন ফিউচাৰ আউটলুক While the ILP system is a significant step in preserving the demographic and cultures of the northeastern states, there is a consensus on the need for more robust and comprehensive solution to enhance these protective measures. So, ki dise je while inner line permit is a significant step in preserving the demographic and cultures of northeastern state, there is a consensus on the need for more robust and comprehensive solution to enhance these প্ৰটেক্টিভ মেজাৰ্ছ তাৰ আপোনাৰ কি কৈছে যদিও আমাৰ ইনাৰলাইন পাৰ্মিট ছিষ্টেমটোৱে এটা প্ৰটেকশ্যনিষ্ট পলিচি এটা মানে তাত ইমপ্লিমেণ্ট কৰি থৈ দিছে বাট তাতকৈও তেওঁলোকক অকণমান ৰবাৰ্ছ আৰু কম্প্ৰিহেনচিভ চলিউশ্যন লাগে চ' ডেট তেওঁলোকৰ যিটো প্ৰটেকশ্যনিষ্ট যিটো মেজাৰ্ছ তেওঁলোকে বিচাৰি আছে সেইটো যদি আকৌ বেছি ভালকৈ ফুলফিল হয় এতিয়া কথাটো যদি মই ইয়াত আলোচনা কৰোঁ আপোনালোকে হয়তো কনফিউজন হৈছে যে মিজোৰামৰ অলৰেডি ইনাৰলাইন পাৰ্মিট ছিষ্টেমটো আছে যদি আছে তেতিয়াহ'লে আমাৰ অনাৰেবল প্ৰাইম মিনিষ্টাৰ ছাৰে মিজোৰাম CMৰ পৰা কিহৰ প্ৰপ'জেল বিচাৰিছে এতিয়া কথাটো হ'ল কি মিজোৰামত আপোনালোকে এটা গম পায় যিটো ৰোহিংগীয়া মুছলিমৰ যিটো ইছ্যু লগতে যিটো আমাৰ মিজোৰামে কি কৰে ম্যানমাৰৰ লগত বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু ম্যানমাৰত বৰ্তমান কি হৈ আছে আমি গম পাওঁ তাত কি হৈছে মিলিটাৰী কু হৈছে তো মিলিটাৰী জুণ্টা নামৰ যিটো তেওঁলোকৰ আৰ্মি আছে তেওঁলোকে ডেম'ক্ৰেটিক চৰকাৰখন তেওঁলোকে উফৰাই পেলাই তেওঁলোকে এতিয়া তাত মিলিটাৰী কু কৰিছে তাৰ কাৰণে কি হৈছে যিসকল মানুহে ডেম'ক্ৰেচিত বিশ্বাস কৰে চ' তাৰ এটা ফ্ৰণ্ট এটা তেওঁলোকে এষ্টাব্লিছ কৰিছে এটা মিলিটাৰী ফ্ৰণ্ট বুলি আমি ক'ব পাৰোঁ যোনে ফাইট কৰি আছে এগেইনষ্ট দ্য মিলিটাৰী জুণ্টা ইন ম্যানমাৰ চ' কি হৈছে বহুত সময়ত এই মিলিটাৰী জুণ্টা যিবিলাক ফ'ৰ্চেছ আছে তেওঁলোকে এই যিটো ৰেজিষ্টেঞ্চ প্ৰভাইড কৰা যিটো ডেম'ক্ৰেচিক প্ৰমোট কৰিবৰ কাৰণে যিটো ফ'ৰ্চ গঠন কৰা হৈছিলে তেওঁলোকক বহুতখিনি এটেক কৰিছে যাৰ ফলত কি হৈছে তেওঁলোকে নিজৰ প্ৰাণৰ সংকটত তেওঁলোকে মিজোৰামলৈ আহিবলৈ বাধ্য হৈছে এইবিলাক নিউজত আপোনালোকে পাই আছে যদি কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে বা নিউজ পেপাৰখন যদি আপোনালোকে ফ'ল' কৰি আছে চ' তাৰ কাৰণে কি হৈছে বহুতখিনি মানুহ মিজোৰামত সোমাই গৈছে অলৰেডি ৰোহিংগীয়া ইছ্যুটো চলিয়ে আছে আপোনালোকে গম পায় সেইটো হয়নে চ' এই ধৰণৰ বস্তুবোৰ হৈ থকাৰ কাৰণে যদিও আমাৰ ইনাৰলাইন পাৰ্মিট ছিষ্টেমটোৱে ইম্প'জ হৈ আছে সেইবোৰ ষ্টেটত তথাপিও ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকে এই যিটো ইলিগেল মাইগ্ৰেশ্যনৰ যিটো সমস্যা সেইটোৰ পৰা তেওঁলোকে সম্পূৰ্ণভাৱে মুক্ত হ'ব পৰা নাই সেইটো কাৰণে কি কৰিছে মিজোৰামৰ CMে প্ৰাইম মিনিষ্টাৰৰ লগত এই বিষয়ত ডিছকাছ কৰিছে আৰু প্ৰাইম মিনিষ্টাৰ ছাৰেও কি কৈছে যে আপুনি ইয়াৰ পৰা ডিটেইল প্ৰজেক্ট ৰিপৰ্ট এটা বনাওক আমি তাৰপিছত এইটো বস্তু আমি চাই পেলাই আমি কিমানখিনি আমি পাৰোঁ প্ৰটেকশ্যনিষ্ট পলিচি বনাবৰ কাৰণে আপোনালোকৰ কাৰণে সেইটো আমি চাম ঠিক আছে সেইটো কাৰণে এই বস্তুটো নিউজত আহিছে একচুৱেলি চ' ইয়াৰ ৰিলেটেড এটা আমি প্ৰিলিমছৰ কুৱেশ্যন এটা দিছোঁ এই কুৱেশ্যনটো আপোনালোকে ছল্ভ কৰি পেলাই আমাৰ কমেণ্ট ছেকশ্যনত দিলে হ'ল ঠিক আছে দেন মেইনছৰ কুৱেশ্যন এটা ভেৰি ইম্পৰ্টেণ্ট হয় মই কৈছোঁ অলৰেডি এইটো বস্তু GS5ত অহা বহুত বেছি চান্স আছে আৰু অসমৰ পইণ্ট অফ ভিউটো সোধাৰ বহুত বেছি চান্স আছে যে অসমত ইনাৰলাইন পাৰ্মিট ছিষ্টেমটো ইম্প'জ কৰিলে কি প্ৰ'জ এণ্ড কনছ হ'ব পাৰে কাৰণ চাওক এতিয়া ইনাৰলাইন পাৰ্মিট ছিষ্টেমটো বেয়া নহয় মই ভাল বুলিয়ে কৈছোঁ কিন্তু ইয়াৰ কিছুমান লিমিটেশ্যনছ আছে লিমিটেশ্যনছ এনেকুৱা আছে যে যদিয়ে আমি বাহিৰা মানুহে ইয়াত মাটি ক্ৰয় কৰিব নোৱাৰে ঠিক আছে তেতিয়া কি হ'ব যিবিলাক ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰত যিসকল মানুহে এংগেজ হৈছে সেইসকল মানুহে তাত ইনভেষ্ট কৰিব নোৱাৰিব হয়নে তেওঁলোকে নিজে যদি ভূমিখিনিয়ে নাপায় য'ত ফেক্টৰী ছেটআপ কৰিব লাগিব বা মেনুফেকচাৰিং হাব যদি তেওঁলোকে বনাব খোজে তো মাটিত নাপালে তেওঁলোকে ক'ত এই ফেক্টৰীবোৰ ছেটআপ কৰিব হয়নে গতিকে ইনাৰলাইন পাৰ্মিট ছিষ্টেমত এইটো এটা ড্ৰবেক আছে যে ইকনমিক ডেভেলপমেণ্টটো ক'ৰবাত নহয় ক'ৰবাত শ্ল' হৈ যায় আজি যদি আপোনালোকে মন কৰে যে আমাৰ 7খন বা 8খন নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছে ইনক্লুডিং ছিকিম হয়নে চ' বাকীবোৰ ষ্টেটৰ তুলনাত আমাৰ অসমৰ ইকনমিক ডেভেলপমেণ্টটো অকণমান বেছি হয়নে আমাৰ ইয়াত বহুতখিনি বস্তু ইকনমিক ডেভেলপমেণ্ট হৈছে ঠিক আছে নৰ্থ ইষ্টৰ ষ্টেটছখিনিৰ লগত যদি আমি কম্পেয়াৰ কৰোঁ কিহৰ কাৰণে কাৰণ আমাৰ অসমত এই ইনাৰলাইন পাৰ্মিট ছিষ্টেমটো নথকাৰ কাৰণে ইয়াত বহুতখিনি মানুহ আহিছে তেওঁলোকে বেপাৰ বাণিজ্য কৰিছে হয়নে এমপ্লয়মেণ্ট জেনেৰেশ্যনো হৈছে হয়নে চ' এই প্ৰ'জ এণ্ড কনছ কিছুমান আছে ইনাৰলাইন পাৰ্মিট ছিষ্টেমটোৰ ওপৰত চ' আপোনালোকে এই আনচাৰ্ছটো লিখিলে মই ৰিকুৱেষ্ট কৰিম অকণমান আছাম প্ৰস্পেক্টিভটোত আপোনালোকে চাই পেলাই আনচাৰটো লিখিবচোন যদিও ইয়াত ইণ্ডিয়ান গভৰ্ণমেণ্টৰ কথা সুধিছে নৰ্থ ইষ্টাৰ্ণ ষ্টেট এণ্ড ডাইলেমা ইন দিছ ছিষ্টেম হেজ
post in Indian government. So আপোনালোকে অকমান আসাম centric question to answer to লিখিবলৈ চেষ্টা কৰিব এটা 15 marksৰ question হয় 250 wordsৰ ভিতৰত আপোনালোকে লিখিলে হ'ল ঠিক আছে ওকে দেন আহিছো আমি নেক্সট টপিক লৈ বিলাক এই ফেষ্টিভেলছ বিলাক বহুত ইম্পৰ্টেন্ট হয় হেতু হল জনগাল বালাহু দিৱস এটো কোনটো ট্ৰাইবছৰ হয় আমি অকমান চাব লাগিব নিউজত এইকুৱা বস্তু যদি আহি যায় ইবিলাক কোৱেশ্চন ডাইৰেক্টলি প্ৰিলিমছত খুদিব কাৰণ আপোনালোকে গম পায় যিসকলে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰবোৰ চাইছে তাত ট্ৰাইবছ এণ্ড ফেষ্টিভেলছৰ পৰা বহুত কোৱেশ্চনছ খুদি আছে হয়নে ঠিক আছে সো এটো কিহৰ কাৰণে নিউজত আহিছে আমি অকমান চাও The Jongal Balahu Divas was recently celebrated in Raha with great enthusiasm and cultural richness. So Rahat a festival to celebrate kora hoise. This significant day organized by various Tiva community very important. A festival to kuntu community celebrate kore that is Tiva community. Hoine so Tiva community to festival hoy ba divok hoy. Thik ase. The event commences with a ceremonial function honoring King Jongal Balahu. So এই ৰজাজনৰ কি কৰা হৈছে স্মৰণতে এই দিৱসটো পালন কৰা হৈছে সো ডাইৰেক্টলি খুদিব পাৰে কাৰ কমেমোৰেট কৰি পেলাই এই বস্তুটো দিৱসটো পালন কৰা হৈছে এটো জনগাল বালাহু ঠিক আছে an important figure in Tiva history গতে টিভাৰ যেটো ইতিহাস এই ইতিহাসত এই ৰজাজনৰ বহুত বেছি গুৰুত্ব আছে the day was marked by a series of cultural programs showcasing the rich heritage of Tiva people গতিকে এই ফেষ্টিভেল বাট এই দিৱসটোত কি কৰা হয় Tiva community যেটো কালচাৰ আছে এই কালচাৰটো কিমান ৰিচ বা কিমান সহকি সেই বস্তুটো প্ৰমোট কৰা হয় ঠিক আছে সো এটো প্ৰিলিমছৰ কাৰণে খুব ইম্পৰ্টেন্ট হয় আপোনালোকে ভালকৈ মনত ৰাখিব এটো কোৰ্ট সেলিব্ৰেট কৰা হৈছে ৰহা Tiva community লগত এছ'চিয়েটেড হয় আৰু ৰজাজনৰ নাম জংগাল বালাহু ঠিক আছে So next topic to আমি আগবাঢ়িছো next topic to হল registered unrecognized political party so registered unrecognized party to কি হয় তো Election Commission of India has introduced new rules for the allocation of symbols registered unrecognized political party so যিবোৰ registered হয় but unrecognized political party তাক তেওঁলোকক কি কৰা হৈছে কিছুমান নতুন rules আনিছে কাৰণ আমাৰ যে আগন্তুক লোকসভা ইলেকশন আছে 2024 চনত আমি গম পাও হয়নে তো তাত কিছুমান পাৰ্টি আছে যিবোৰ ইলেকশন কমিশন এতিয়া কথাটো হল কি মই বুজাই দিও যে এটা পলিটিক্যাল পাৰ্টি যদি খুলিব লাগে যেনেকৈ আমি এটা যদি বিজনেস কৰিব খোজো আমি গভৰ্ণমেন্টৰ কিছুমান ফিল্ডৰ পৰা আমি কি কৰিব লাগে লাইসেন্স ল'ব লাগে বা ৰেজিষ্ট্ৰেচন কৰিব লাগে হয়নে ঠিক হেতুতে এটা পলিটিক্যাল পাৰ্টি খুলিলেও আপোনালোকে কি কৰিব লাগিব ইলেকশন কমিশন অফ ইণ্ডিয়াৰ ওচৰত গৈ পেলাই আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব হয়নে তো তাৰ কিছুমান আকৌ মানে ক্যাটাগৰী আছে যে নেশনালাইজ পাৰ্টি কোনটো হ'ব ৰিজনাল পাৰ্টি কোনটো হ'ব হেবিলাক আকৌ অকমান ডেপথত যাব লাগিব আপোনালোকে যদি লক্ষ্মীকান্তৰ পৰা ইলেকশন কমিশন অফ ইণ্ডিয়া চেপ্টাৰটো পঢ়ে তাত আপোনালোকে এইবিলাক বস্তু গম পাই যাব আৰ্টিকেল নম্বৰ 324 ত আমাৰ ইলেকশন কমিশন অফ ইণ্ডিয়া কথা লিখা আছে হয়নে সো কি হৈছে তো তেওঁলোকে এটা সিম্বল তেওঁলোকে দিবলৈ বিচাৰি আছে ফৰ ৰেজিষ্টাৰ্ড আনৰেকগনাইজড পলিটিক্যাল পাৰ্টি তেওঁলোকে ৰেকগনাইজ মানে তেওঁলোকে হে ষ্টেটাসটো পোৱা নাই যে নেশনাল পাৰ্টি হয় নে ৰিজনাল পাৰ্টি হয় হে ষ্টেটাসটো এতিয়ালৈকে পোৱা নাই The new regulations aim to ensure due regulatory compliance by these parties. So, কি কৰিছে এই নতুন ৰেগুলেচনটোৱে কি কৰিব regulatory compliance কিছুমান আনিব on these political parties. The new regulation require RUPR to finish audited accounts, updated election expenditure and statement. গতিকে তেওঁলোকে ইলেকশন খেলিবলৈ কিমানখিনি পইচা খৰচা কৰিব কি কৰিব এই গুটেবোৰ বস্তু এই নতুন ৰেগুলেশনছ খনত আনিব বিচাৰিছে and their latest organization details আৰু latest তেওঁলোকৰ organization details বিলাক কি কৰিব লাগিব সাবমিট কৰিব লাগিব কাক কৰিব লাগিব ইলেকশন কমিশন অফ ইণ্ডিয়া these details are now integrated into the application format for common symbols aiming to streamline the process and enhance transparency গতিকে এই প্ৰসেস বিলাকৰ দ্বাৰা কি কৰিব বিচাৰিছে ইলেকশন প্ৰসেসটো যাতে আমাৰ ট্ৰান্সপাৰেন্ট হয় ফ্ৰী এণ্ড ফেয়াৰ ইলেকশন এই বস্তুটো কোনটো আৰ্টিকেলত মেনশন কৰা আছে ফ্ৰী এণ্ড ফেয়াৰ ইলেকশন বহুত ইম্পৰ্টেন্ট হয় ফ্ৰী এণ্ড ফেয়াৰ ইলেকশন আমি কন্ডাক্ট কৰিব লাগিব হয়নে হেতু এটা ইলেকশন কমিশন অফ ইণ্ডিয়াৰ গুৰু দায়িত্ব হয়নে তেওঁলোকক হেতু কাৰণে বনোৱা হৈছিল সো এই ফ্ৰী এণ্ড ফেয়াৰ ইলেকশন বস্তুটো আমাৰ কনস্টিটিউশন মেনশন কৰা আছে under which article hetu apnaloke muk comment section ot janabo lage thik ase the new rules come into effect
from January 11, 2024. গতিকে এই ৰুলটো কেতিয়াৰ পৰা এফেক্ট হ'ব January 11, 2024 ৰ পৰা Okay, about RUPP to ki hoy? These are political parties in India that are either newly registered and have not secured sufficient % of vote in election or have never contested election after registration. Very, very important. A gute paragraph to bhalkoi monot rakhibo lagibo je RUPP kune kune pore june notunko political party khulise teloke poribo nohole not secured is sufficient % of vote. এতিয়া কথাটো হল কি মই যে আপোনাক অকমান আগতে কলো আপোনালোকক যে এটা পলিটিক্যাল পাৰ্টি যদি ৰেকগনাইজ হ'ব লাগে নেশনাল পাৰ্টি হওক বা ৰিজনাল পাৰ্টি বুলি তেওঁলোকক যদি এটা ৰেকগনিশ্যন লাগে তেতিয়াহ'লে তেওঁলোকে সাৰ্টেন এমাউন্ট অফ % অফ ভোট ইন ইলেকশ্যন তেওঁলোকে এচিভ কৰিব লাগিব বা সাৰ্টেন নাম্বাৰ অফ সিটস তেওঁলোকে কি কৰিব লাগিব ডিফাৰেন্ট ষ্টেটছ বিলাকত ইলেকশ্যনত তেওঁলোকে জিকিব লাগিব তেতিয়াহে তেওঁলোকে সেই ক্ৰাইটেৰিয়াটো ফুলফিল কৰে সো সেইবোৰ যদি কোনোবা পাৰ্টিয়ে ফুলফিল কৰা নাই ইন ইলেকশ্যনছ অৰ have never contested election after registration. Jodi register korise but itiloke kono election khela nai ei gutebur party logote a RUPP to applicable hobo. Thik ase such parties do not enjoy all the benefits and privileges extended to the recognized parties by Election Commission of India. Ki dise such parties do not enjoy all benefits and privileges. Etia apnaloke jodi political party eta khule he political party jodi কি হয় ন্যাশনালাইজ পাৰ্টি হয় বা ৰিজনাল পাৰ্টি হয় তেতিয়া কিছুমান প্ৰিভিলেজেস তেওঁলোকে পায় যেনেকে ষ্টাৰ কেম্পেইনাৰ তেওঁলোকে আনিব পাৰিব সাৰ্টেন এমাউন্ট অফ মানি তেওঁলোকে খৰচা কৰিব পাৰিব হয়নে এই বহুত বস্তু প্ৰাবধান তাত ইলেকশ্যন কমিশন অফ ইণ্ডিয়া দি থৈ দিছে কিন্তু এইবোৰ পাৰ্টিয়ে সেই বেনিফিটবোৰ বা প্ৰিভিলেজেসবোৰ তেওঁলোকে নাপায় ECI allows symbol to political parties under election symbols Reservation Allocation Order 1968 so 1968 ৰ আন্ডাৰত কি হৈছে তেওঁলোকে ইলেকশ্যন সিম্বলছ কিছুমান প্ৰভাইড কৰিব কাক কৰিব যিবোৰ পলিটিক্যাল পাৰ্টিজ আছে আৰু সেইবোৰ সিম্বলবোৰ ৰিজাৰ্ভ থাকিব সাপোজ বিজেপিক যদি আজি বিজেপিৰ সিম্বলটো কি হয় পদম ফুল হয় হয়নে সো পদম ফুলটো বেলেগ পলিটিক্যাল পাৰ্টিয়ে ইউজ কৰিব নোৱাৰে কাৰণ হেতু ৰেজিষ্টাৰ্ড হয় তেওঁলোকৰ অকল সেই পলিটিক্যাল পাৰ্টিটোহে সেই মানে সিম্বলটো ইউজ কৰিব পাৰিব So এই টপিকটো ৰিলেটেড ইমানখিনি আছিল মই আপোনাক ৰিকুৱেষ্ট কৰিছো আজি আপোনালোকে গৈ পেলাই ইলেকশ্যন কমিশন অফ ইণ্ডিয়া যেটো চেপ্টাৰ আছে লক্ষ্মীকান্তত হেতু কাইন্ডলি অকমান চাই লওক যে এই টপিকটো আৰু বেছি ক্লিয়াৰ হৈ যাব যে কোনটো পাৰ্টিয়ে ৰিজনাল পাৰ্টি হ'ব পাৰিব তেওঁলোকৰ ক্ৰাইটেৰিয়া কি তাৰ পৰা ডাইৰেক্টলি এটা কোৱেশ্চনছ আহিব পাৰে কাৰণ লোকসভা ইলেকশ্যন আহি আছে হয়নে সো তাৰ কাৰণে এটা কাৰেন্ট এফেয়াৰ্ছৰ কাৰণে এটা কোৱেশ্চন ডেফিনেটলি তাৰ পৰা ফ্ৰেম হ'ব পাৰে ঠিক আছে সো এই ক্ৰাইটেৰিয়াখিনি আপোনালোকে চাই লওক নেশনাল পাৰ্টি হ'বলৈ কি ক্ৰাইটেৰিয়া লাগিব ঠিক আছে ওকে দেন Kirman City. So Kirman City news আহিছে places in news এটা টপিক এটা আছে ফিল্মছৰ কাৰণে বহুত বেছি ইম্পৰ্টেন্ট হয় সো places in news আমাৰ ডেফিনেটলি ফিল্মছত আহিব পাৰে হয়নে সো places in news খিনি ভালকৈ চাব লাগিব মই ৰিসেন্টলি আপোনাক কৈছিলো যেতিয়া আমাৰ হুটি ৰিবেলছৰ যেটো ইস্যু আহিছিল তেতিয়া মই সেই গুটে পাৰ্টটো চাব দিছিলো আপোনাক ওয়েস্ট যেটো ওয়েস্ট এছিয়া যিখিনি পৰ্চন আছে যেন মিডল ইষ্টাৰ্ণ ৰিজনছ খিনি চাব দিছিলো কাৰণ আমাৰ ইজৰাইল আৰু প্যালেষ্টাইনৰ লগত যুদ্ধ এখন হৈছিল হয়নে সো এই বস্তুবোৰ তাৰ পৰা এটা কোৱেশ্চন ডেফিনেটলি ফ্ৰেম হ'ব পাৰে হেতু কাৰণে মই আপোনাক এইখিনি বস্তু চাবলৈ কৈছো সো আপোনাক অকমান কাইন্ডলি এইখিনি বস্তু চালে হ'ল ঠিক আছে দেন Kerman City India condemned the twin explosion that took place in Kerman City of Iran আপোনাক গম পায় যে ৰিসেন্টলি কি হৈছে Kerman City এখন আছে কোড আছে ইৰানত আছে তাত কি হৈছিল এটা বম ব্লাষ্ট হৈছিল টুইন মানে দুটাকৈ বম ব্লাষ্ট হৈছিল যাৰ ফলত বহুতখিনি মানুহে নিজৰ জীৱন হেৰুৱাবলৈ সক্ষম হ'ল ঠিক আছে So Iran is a country in Middle East or West Asia গটিকে another মই আকৌ ইম্পৰ্টেন্ট হৈ গল যে এতিয়া ইৰানে কাৰ লগত বৰ্ডাৰ শেয়াৰ কৰে তেওঁলোকৰ আশে-পাশে থকা আমাৰ সি কোনখন আছে এটো ইম্পৰ্টেন্ট হয় ক্যাস্পিয়ান সি কাৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে দেন মেডিটেৰিয়ান সি কাৰ লগত বৰ্ডাৰ শেয়াৰ কৰিছে এই গুটেবোৰ বস্তু ইম্পৰ্টেন্ট হয় ফিল্মছৰ কাৰণে ঠিক আছে কাৰণ এতিয়া আপোনালোকে যদি গম পায় যে লাহে লাহে কি হৈছে এপিএসসি ইউপিএসসি প্যাটাৰ্নটো ফলো কৰিছে সো কোৱেশ্চনৰ যেটো কোৱালিটি তেওঁলোকে বহুতখিনি এনহান্স কৰি দিছে হেতু কাৰণে মই কৈ আছো এইবোৰ কথা ৰিপিটেডলি যে কৈ আছো এনে কৈ থকা নাই যেতিয়া আপোনালোকে প্ৰিলিমছৰ পেপাৰখন দেখা পাব তেতিয়া এইবোৰ কথা মনত পৰিব যে স্যাৰ এইবোৰ কথা কিয় কৈছিলে কাৰণ ইয়াৰ পৰা কোৱেশ্চন ডেফিনেটলি ফ্ৰেম হ'ব ঠিক আছে সো আপোনালোকে কাইন্ডলি ম্যাপ ষ্টাডিটো 5 মিনিটৰ কাৰণে হলো ডেইলি 5 মিনিটৰ কাৰণে হলো কন্টিনেন্ট ওয়াইজ চাওক ঠিক আছে গোটে ম্যাপখন ওয়াল ম্যাপখন চাব নালাগে কন্টিনেন্ট ওয়াইজ আপোনালোকে যদি চাই তেতিয়া ডেফিনেটলি ইয়াৰ পৰা আপোনালোকৰ বেনিফিট হ'ব So bordering nations কি আছে আফগানিস্তান পাকিস্তান তুৰ্কমেনিস্তান আজাৰবাইজান আৰ্মেনিয়া টাৰ্কি এন্ড ইৰাক ঠিক আছে কি হৈছে বৰ্ডাৰিং নেশন যাৰ লগত তেওঁলোকে বৰ্ডাৰ শেয়াৰ কৰি আছে ওকে দেন
বৰ্ডাৰিং ৱাটাৰ বডিজ কি আছে কাস্পিয়ান সি গালফ অফ ওমান এণ্ড পাৰ্চিয়ান গালফ ইয়াত দেখাবলৈ পাইছে আপোনালোকে কাস্পিয়ান সি ঠিক আছে কাস্পিয়ান সি বহুত নিউজত থাকে দেন পাৰ্চিয়ান গালফ এণ্ড গালফ অফ ওমান সো গালফ অফ ওমান নিউজত আছে কাৰণ যদি হুটি ৰিবেলছ আছে তেওঁলোকৰ কাৰণে গালফ অফ ওমানটো বহুত বেছি নিউজত আছে সো এইখিনি বস্তু আপোনালোকে অকমান ভালকৈ চাই ল'ব দেন মেজৰ এৰিয়াজ অফ কোঅপাৰেশ্যন উইথ ইণ্ডিয়া ট্ৰেড এণ্ড ইকনমিক কোঅপাৰেশ্যন আমাৰ ডেফিনেটলি আছে ইৰাণৰ লগত আমি কি কৰিছোঁ চাবাহাৰ পোৰ্টটো আছে নে নাই তো চাবাহাৰ পোৰ্টটো আমি ইৰাণৰ পৰা আমি একুৱায়াৰ কৰিছোঁ কৰি তাৰ পৰা আমি এই চাবাহাৰ পোৰ্টটোত আমি ট্ৰেড কৰিবলৈ বিচাৰি আছোঁ হয়নে চ' ইৰাণ ইজ এ ভেৰি ইম্পৰ্টেণ্ট নেশ্যনছ ফৰ আছ কাৰণ ইৰাণৰ ওপৰত অলৰেডি বহুতখিনি চেংচনছ লগাই থৈ দিছে USA হয়নে যিটো ইৰাণ নিউক্লিয়াৰ ডিল হৈছিলে আপুনি গম পায় যিটো ডোনাল্ড ট্ৰাম্পৰ ৰেজিমত ইৰাণ নিউক্লিয়াৰ ডিলটো কি কৰা হৈছিল এবলিছ কৰা হৈছিলে হয়নে ঠিক আছে চ' চৰি চ' এই বস্তুখিনি আপোনালোকে চাব লাগিব হা চ' ট্ৰেড এণ্ড ইকনমিক কোঅপাৰেশ্যন যিটো ইণ্ডিয়া এণ্ড ইৰাণ হেভ এ হিষ্ট্ৰী অফ ষ্ট্ৰং ইকনমিক টাইজ উইথ ইণ্ডিয়া বিং এমংছ ইৰাণছ 5 লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ গতিকে ইৰাণৰ কাৰণে ইণ্ডিয়াখন কি হয় 5th লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ হয় আগতে আমি কি কৰিছিলোঁ ইৰাণৰ পৰা ক্ৰুড অইল পাৰ্চেছ কৰিছিলোঁ ঠিক আছে আৰু বহুত কম দামত আমি পাৰ্চেছ কৰিছিলোঁ কিন্তু কথাটো হ'ল কি যেতিয়াৰ পৰা ইৰাণত চেংচনছ লাগিলে USৰ পৰা তেতিয়া লাহে লাহে আমি কি কৰিলোঁ ইৰাণৰ পৰা অইল পাৰ্চেছ কৰাটো আমি বন্ধ কৰি দিলোঁ ঠিক আছে ইন ৰিচেণ্ট ইয়াৰ্ছ বুলি কৈছে ইন ৰিচেণ্ট ইয়াৰ্ছত আমাৰ 5th লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ হয় মেজৰ ইণ্ডিয়ান এক্সপৰ্টছ to Iran include rice, tea, sugar, আৰু pharmaceuticals, then man-made staple fiber, electrical machinery, then artificial jewelry. এইবোৰ বস্তু আমি কি কৰোঁ ইৰাণক আমি এক্সপৰ্ট কৰোঁ হয়নে ইমানবোৰ ইম্পৰ্টেণ্ট বস্তু আমি এক্সপৰ্ট কৰোঁ চাওকচোন টি কৰোঁ চুগাৰ কৰোঁ ৰাইচ ফাৰ্মাচিউটিকেল আমাৰ ইণ্ডিয়াখন কি হয় ইণ্ডিয়াখনক আমি ইণ্ডিয়া নহয় হায়দৰাবাদ চিটিখনক ফাৰ্মাচী অফ দ্য ৱৰ্ল্ড বুলি কয় হয়নে চ' হায়দৰাবাদ চিটিখনক কি বুলি কোৱা হয় ফাৰ্মাচী অফ দ্য ৱৰ্ল্ড তাত বহুতখিনি আমাৰ এই ফাৰ্মাচিউটিকেল ইণ্ডাষ্ট্ৰিটো বহুত ডেভেলপ হয় তাতে ঠিক আছে চ' এইবোৰ বস্তু আমি কি কৰোঁ ইৰাণক আমি এক্সপৰ্ট কৰোঁ দেন ইৰাণৰ পৰা আমি কি ইম্পৰ্ট কৰোঁ ড্ৰাই ফ্ৰুটছ হয়নে দেন অৰ্গেনিক কেমিকেলছ দেন গ্লাছৱেৰ্ছ এটচেট্ৰা এইবিলাক আমি কি কৰোঁ ইণ্ডিয়া কি কৰে ইম্পৰ্ট কৰে ফ্ৰম ইৰাণ চ' আমাৰ এটা খুব ভাল ইকনমিক টাইজ এটা ইৰাণৰ লগত আছে দেন কানেক্টিভিটি এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ইণ্ডিয়া এণ্ড ইৰাণ হেভ এ জইণ্ট ৱৰ্কিং গ্ৰুপছ টু ফেচিলিটেট কোঅপাৰেশ্যন ইন ভেৰিয়াছ ছেক্টৰ্ছ চ' ইণ্ডিয়া আৰু ইৰাণে কি কৰিছে এটা জইণ্ট ৱৰ্কিং গ্ৰুপছ এটা বনাইছে টু ফেচিলিটেট কোঅপাৰেশ্যন ইন ভেৰিয়াছ ছেক্টৰ্ছ ইনক্লুডিং কানেক্টিভিটি চ' কানেক্টিভিটিকে আৰম্ভ কৰি পেলাই তেওঁলোকে এতিয়া বিভিন্ন ছেক্টৰ্ছত নট অনলি ইন ট্ৰেডিং তেওঁলোকে বেলেগ বেলেগ ছেক্টৰ্ছবিলাকতো তেওঁলোকে ফেচিলিটেট কৰিবৰ কাৰণে এটা জইণ্ট ৱৰ্কিং গ্ৰুপছ তেওঁলোকে বনাইছে ইণ্ডিয়া হেজ বিন ক্ল'জলি কোঅপাৰেটিং উইথ ইৰাণ ইন ৰিয়েলাইজিং দ্য ভিজনছ অফ চাবাহাৰ পোৰ্ট মই অকণমান আগতে ক'লোঁ নহয় এজ এ মেজৰ ট্ৰেড ৰিলেশ্যন হাব চ' এই চাবাহাৰ পোৰ্টটোৰ পৰা আমি কি কৰিম আমি চেণ্ট্ৰেল এছিয়ান কাণ্ট্ৰিজখিনিৰ লগত আমি আমাৰ কি কৰিম আমি ট্ৰেড কৰিবলৈ আমি বিচাৰিছোঁ কাৰণ কি হৈছে পাকিস্তানৰ লগত আমাৰ যিহেতু ৰিলেশ্যন খুব বেয়া হয়নে চ' পাকিস্তানে আমাক এক্সেছটো নিদিব চ' সেইটো আমি কি কৰিছোঁ যে আমি এৰেবিয়ান চি হৈ পেলাই আমি চাবাহাৰ পোৰ্টেৰে আমি চেণ্ট্ৰেল এছিয়ান নেশ্যনছখিনিৰ লগত আমি ট্ৰেড এটা এষ্টাব্লিছ কৰিবলৈ বিচাৰিছোঁ ঠিক আছে অ'কে দেন এনাৰ্জি ছিকিউৰিটি ইৰাণ ইজ এমং 5 লাৰ্জেষ্ট ছাপ্লায়াৰ অফ ক্ৰুড অইল মই অকণমান আগতে ক'লোৱে সেইটো কথা ছাপ্লাই মোৰ দেন 4,25,000 বেৰেলছ পাৰ ডে চ' ইমান হিউজ কোৱান্টিটিত আমি কি কৰোঁ অইল পাৰ্চেছ কৰোঁ ইৰাণৰ পৰা হয়নে ইণ্ডিয়া ইজ দ্য লাৰ্জেষ্ট ফৰেইন ইনভেষ্টাৰ্ছ ইন ইৰাণছ অইল এণ্ড গেছ ইণ্ডাষ্ট্ৰি এইবোৰ বস্তু পইণ্টবোৰ বহুত ইম্পৰ্টেণ্ট হয় যদি GS পেপাৰটোত ইণ্ডিয়া আৰু ইৰাণ ৰিলেশ্যনৰ কথা কুৱেশ্যনত সোধে তেতিয়াহ'লে এই পইণ্টবোৰ নিলিখিলে কিন্তু আনচাৰটো ভাল নহ'ব ঠিক আছে চ' আপোনালোকে ধুনীয়াকৈ ইণ্ডিয়া এণ্ড ইৰাণ ৰিলেশ্যন বুলি লিখি পেলাই টপিকটোত নামটো দি দিব ইণ্ডিয়া এণ্ড ইৰাণ ৰিলেশ্যন দি পেলাই এইখিনি পইণ্ট ধুনীয়াকৈ একদম হেৰি বুলেট পইণ্ট দি পেলাই এনাৰ্জি ছিকিউৰিটি কি আহিব ডিফেন্স কোঅপাৰেশ্যন কি আহিব দেন ৰিজনেল কোঅপাৰেশ্যন এনেকুৱাকৈ যদি আপোনালোকে আনচাৰটো লিখিব পাৰে বহুত ধুনীয়া আনচাৰ হ'ব ঠিক আছে চ' এনাৰ্জি ছিকিউৰিটি আমি ডিছকাছ কৰিলোঁ দেন ডিফেন্স কোঅপাৰেশ্যন ইণ্ডিয়া এণ্ড ইৰাণ চাইন এ ডিফেন্স কোঅপাৰেশ্যন এগ্ৰিমেণ্ট ডিচেম্বৰ 2002 গতিকে আজিৰ পৰা প্ৰায় 20-22 বছৰ আগতে আমি কি কৰিছিলোঁ এখন ডিফেন্স কোঅপাৰেশ্যনৰ কাৰণে আমি এখন এগ্ৰিমেণ্ট চাইন কৰিছিলোঁ ইৰাণৰ লগত হয়নে দেন ৰিজনেল কোঅপাৰেশ্যন ইণ্ডিয়া এণ্ড ইৰাণ হেভ শ্বেয়াৰ্ড এ ইণ্টাৰেষ্ট ইন ৰিজনেল ছিকিউৰিটি এণ্ড ষ্টেবিলিটি পাৰ্টিকুলাৰলি ইন পাৰ্চিয়ান গাল্ফ এণ্ড আফগানিস্তান হয়নে দেন দে হেভ এক্সপ্ৰেছ ছাপৰ্ট ফ্ৰম দ্য প্ৰেজেঞ্চ অফ নেটো লিড ফ'ৰ্চ ইন আফগানিস্তান চ' কি হৈছিলে এক্সপ্ৰেছ ছাপৰ্ট for the presence of NATO lead forces. So, yet ki hoise regional cooperation ami ki discuss korilu. India and Iran have shared
ইণ্টাৰেষ্ট ইন ৰিজনেল ছিকিউৰিটি এণ্ড ষ্টেবিলিটি গতিকে ইণ্ডিয়া আৰু ইৰাণে কি কৰে এটা ৰিজনেল ছিকিউৰিটি যিখিনি আছে সেই ৰিজনটোত যিখিনি ছিকিউৰিটি প্ৰভাইড কৰিব লাগে তাৰ এটা তেওঁলোকে শ্বেয়াৰ্ড ইণ্টাৰেষ্ট তেওঁলোকে শ্বেয়াৰ কৰে লগতে পাৰ্টিকুলাৰলি ইন পাৰ্চিয়ান গাল্ফ এণ্ড আফগানিস্তান আফগানিস্তান আৰু পাৰ্চিয়ান গাল্ফত তেওঁলোকে বহুতখিনি ছিকিউৰিটি মিলি পেলাই তেওঁলোকে প্ৰভাইড কৰে সৰি গুচি গ'ল দে বেয়া নাপাব অ'কে অ'কে চ' এইখিনি আছিলে আজি আমাৰ টপিক আজি অকণমান শ্লাইডখন অকণমান খেলি মেলি এটা হ'ল চ' সেইটো কাৰণে মই এক্সট্ৰিমলি সৰি মই একবাৰ চাই লৈছোঁ টপিকখিনি গোটেইখিনি ডিছকাছ হ'ল নে নাই জাষ্ট এ ছেকেণ্ড য়েছ আমি গোটেইখিনি টপিক ডিছকাছ কৰিলোঁ কাৰ্মান চিটি ইজ দ্য লাষ্ট টপিক চ' আজি এইটোলৈকে আমি ডিছকাছ কৰিলোঁ ঠিক আছে চ' এই টপিকখিনি বহুত ইম্পৰ্টেণ্ট আছিলে আপোনালোকে এইটো ফিল কৰিছে নে কৰা নাই মই নাজানো টপিকখিনি সঁচাকৈ বহুত ইম্পৰ্টেণ্ট হয় গতিকে আৰু ক্ৰেছ কোৰ্ছৰ কথাটো মই ইতিমধ্যে আপোনালোকক ক'লোৱে যিসকলে ইচ্ছা কৰিছে আমাৰ তলত দুটাকৈ নাম্বাৰ ডিছপ্লে হৈ আছে তাত যোগাযোগ কৰিলে আপোনালোকে এই ক্ৰেছ কোৰ্ছটোৰ বিষয়ে আপোনালোকে পাই যাব ঠিক আছে চ' ইমানখিনি আছিলে আজি আমাৰ টপিক আৰু যদি ভিডিঅ'ছখিনি ভাল পাই আছে মই এটা বিচাৰিম যে আপোনালোকে এটা লাইক কৰক আৰু যিখিনি বস্তু মই সুধিছোঁ সেইখিনি বস্তু আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক ঠিক আছে আৰু ভিডিঅ'টো পাৰিলে নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত চাৰ্কুলেট কৰক বহুতে ভাল ভাল কমেণ্ট দি আছে মোৰ বহুতখিনি মোৰ ভাল লাগিছে চ' মই ভাবিছোঁ যে অকণমান হ'লেও বেনিফিট আপোনালোকৰ হৈছে যেন লাগিছে চ' আপোনালোকে যদি পাৰে নিজৰ ফ্ৰেণ্ডছখিনিৰ মাজত চাৰ্কুলেট কৰক কাৰণ প্ৰিলিমছ আহি আছে অকণমানো যদি বেনিফিট হয় মোৰ এই ভিডিঅ'ছকেইটাৰ পৰা মই যথেষ্টখিনি নিজকে লাকি ফিল কৰিম আৰু ঠিক আছে চ' এইখিনি কৈ মই আজি মোৰ ভিডিঅ'টো সামৰি মাৰিছোঁ নেক্সট ভিডিঅ'টো আমি পুনৰ লগ পাম তেতিয়াহ'লে আপোনালোকে ভালকৈ পঢ়ি থাকক এণ্ড অল দ্য বেষ্ট ফৰ ইউৰ আপকামিং APSC প্ৰিলিমছ এক্সামিনেশ্যন ঠিক আছে চ' থেংক ইউ